নিষিদ্ধ হব হালাল। নিষিদ্ধ হব হালাল মাংস। হালালৰ প্ৰসংগ পালেগৈ বিধানসভাৰ অধিৱেশন। সদনত বিধেয়ক দাখিল কৰিবলৈ প্ৰস্তুত চৰকাৰ। হালাল মাংস নিষিদ্ধকৰণৰ প্ৰস্তুতি কৰ্ণাটক চৰকাৰৰ। আজিৰে পৰা আৰম্ভ হৈছে কৰ্ণাটক বিধানসভাৰ শীতকালীন অধিৱেশন। এইবাৰ ৰাজ্যখনত হালাল মাংস নিষিদ্ধকৰণ সন্দৰ্ভত চৰকাৰে সদনত দাখিল কৰিব পাৰে বিধেয়ক। আনহাতে ৰাজ্যখনত হালাল মাংস নিষিদ্ধকৰণক লৈ সদনৰ মজিয়াত এতিয়া বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনাও দেখা দিছে। ভাৰতৰ দৰে এখন ধৰ্মনিৰপেক্ষ দেশত হালালৰ প্ৰসংগই গৈ সদনৰ মজিয়া পাইছেগৈ। আৰু এই ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। এই ঘটনাৰ পাছতেই এতিয়া অসমতো বাঢ়িছে আশংকা। আজি কৰ্ণাটকত ৰোৱা বীজটোৱে এদিন অসমত শিপাব বুলি আশংকা কৰিছে অনেকে। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ, কিন্তু এই ধৰ্মনিৰপেক্ষ দেশখনতেই হালাল কৰাৰ মাংস প্ৰসংগ হয়তো দুই এদিনতে সদনৰ মজিয়া পাব, হয়তো গৃহীতও হ'ব। কিন্তু এই ঘটনাৰ পাছতে এতিয়া অসমত এক আশংকা বিয়পিছে। সেই আশংকাটো হৈছে এদিন অসমতো এই বীজ শিপাব নেকি, এদিন অসমতো হালাল কৰা মাংস বন্ধ হ'ব নেকি। ইয়াৰ লগে লগে প্ৰাগ ফ'কাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছোঁ। আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।